ওয়েলকাম টু মাই এনাদাৰ মিনি ব্লগছ। এয়া মই অফিচৰ পৰা আহি যাবলৈ ওলালোঁ অজন্তাহঁতৰ ঘৰলৈ, কাৰণ খানা আছিলে। আৰু এয়া বিটু আৰু মই গৈ আছোঁ সিহঁতৰ ঘৰলৈ, আৰু দুয়ো আহি অজন্তাহঁতৰ ঘৰ পালোহি। আৰু আহোঁতে আমি অলপ পনীৰ লৈ আহিছোঁ। তো এয়া আমি আহি ধুনীয়াকৈ যা যোগাৰ চলাই আছোঁ এতিয়া। তো এয়া চাওকচোন, অজন্তা আছে পিছফালে মই, তো তাইয়ে বনাব বাৰু আজি। এইফালে ধুনীয়াকৈ আলু আৰু পটলো কাটি লৈ লৈছিলোঁ। আৰু তাইৰ দোকানখন চাওকচোন, ইমান ধুনীয়াকৈ ওলমি আছে। মই আপোনালোকক দেখাই দিলোঁ অকণমান। আৰু এইফালে আছে আমাৰ বিটু, ৰাজুকীলতা। এয়া মই আদা নহৰুখিনিও পিচি লৈছোঁ। আৰু তাই বনাব আজি বাটাৰ পনীৰ। ধুনীয়াকৈ যা যোগাৰখিনি দুয়োটাই কৰি লৈছোঁ। আৰু আমাৰ দালিটো পুৰা উতল আহি আছে গাইছ। যিহেতু খুব গৰমো দি আছিলে, তো আমি এয়া গ্লুকন দি বনাই লৈছোঁ খাবলৈ বুলি, অলপ এনাৰ্জি পাম বুলি। আৰু তো বাৰু যিয়ে নহওক, এয়া এইফালে চাওকচোন ধুনীয়াকৈ পনীৰটো ভাজি হৈ গ'ল আমাৰ। এয়া আমাৰ ৰান্ধনি পূৰা বিজি একদম। আৰু তো চাওকচোন, এয়া আঞ্জাখন ইমান ধুনীয়া হৈছে দেখিবলৈ। আমাৰ আঞ্জা ভাত ৰেডি হৈ গ'ল। তো বলক মই আপোনালোকক দেখাই আছোঁ। এয়া হৈছে বাটাৰ পনীৰ, লগতে এয়া অজন্তাৰ হাতেৰে বনোৱা মাংকচুৰ আচাৰ, আলু আৰু পটল ভাজি, এয়া হৈছে জিকা আৰু আলুৰ চব্জি। তো এইখিনি আছিলে আমাৰ আজিৰ খানা। তো এনেদৰে আমি তিনিওটাই লগ হৈ সৰুকৈ খানা এটি খালোঁ। তো আৰু খাই লৈ বাচন বৰ্তনখিনি ধুই আমি আহিব ওলাইছোঁ এতিয়া ঘৰলৈ। আৰু এয়া অহাৰ সময়ত তামোল পাণ খুৱাই বিদায় দিলে বাৰু লগৰজনীয়ে। তো আজিলৈ মোৰ অকণমানি মিনি ব্লগটো ইমানেই আছিলে। যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব। থেংকছ।